পাই যাব প্ৰথম কথাটো হ'ল যে আমি ৰাজ্যত পঞ্চায়ত নিৰ্বাচন নৱেম্বৰ মাহত পাতিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমাৰ পঞ্চায়ত নিৰ্বাচন হোৱাৰ প্ৰাক মুহূৰ্তত প্ৰত্যেকটো পঞ্চায়ত আৰু জিলা পৰিষদ যাতে দুটা বিধানসভাত নাথাকে সাধাৰণতে এনেকুৱা হয় অসমত যে আমাৰ এখন পঞ্চায়ত জালুকবাৰীটো আধা অংশ আছে কমলপুৰটো আধা অংশ আছে বিশেষকৈ ডেভেলপমেন্ট ব্লক বিলাক যে উন্নয়ন খণ্ডবিলাক দুটা দুটা সমষ্টিৰ কাভাৰ কৰি উন্নয়ন খণ্ডবিলাক আছে বিশেষকৈ বিধানসভাৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছত এই সমস্যাটো বেছি জটিল হৈ পৰিছে যে আগতে যদি দুটা ডেভেলপমেন্ট ব্লক এটা বিধানসভাত আছিল এতিয়া দুটা ডেভেলপমেন্ট ব্লকে চাৰিটা বিধানসভা সমষ্টিত স্পৰ্শ কৰিছে কাৰণ ডিলিমিটেশনৰ সময়তো ব্লক হিচাপত হোৱা নাই গাঁও হিচাপত হৈছিল সেই কাৰণে তাৰ আগতে আমি অসমত আটাইবোৰ ডেভেলপমেন্ট ব্লক নতুনকৈ পুনৰ নিৰ্ধাৰণ কৰিম আৰু সমষ্টি সমূহৰ পঞ্চায়ত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়ত সমূহৰ সীমাৰ পুনৰ নিৰ্ধাৰণ হ'ব আৰু এই পুনৰ নিৰ্ধাৰণৰ কাৰ্যসূচী আগষ্টৰ 30 তাৰিখে শেষ হ'ব 3 মাহ ক্লেইমছ অবজেকশন 3 মাহ থাকিব আৰু আগষ্টৰ শেষত শেষ হোৱাৰ লগে লগে সেপ্টেম্বৰ মাহত ভোটাৰ তালিকা আৰু অক্টোবৰৰ শেষ সপ্তাহত ইলেকশন নটিফিকেশন আৰু নৱেম্বৰৰ শেষ সপ্তাহ কৰবাত যদি ইলেকশন কমিশনে এটা দুটা দিন ডিসেম্বৰলৈকে যাব আমি এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো দ্বিতীয়তে লোকসভা নিৰ্বাচনত আমি অৰুণোদয় আঁচনি সেচুৰেশন পৰ্যায়ত লৈ যোৱাৰ এটা প্ৰতিশ্ৰুতি অসমৰ ৰাইজক দিছিলো যে আমি যিমান পাৰো অৰুণোদয় আঁচনি আমি ৰাইজৰ মাজলৈ তাক সৰ্বাধিক পৰ্যায়ত লৈ যাম যাতে নোপোৱা মানুহৰ সংখ্যা কমি যায় তেনেকুৱা কৰিব হলে কিমান মানুহক এই আঁচনিৰ অধীনত আনিব লাগিব কিমান টকা ব্যয় কৰিব লাগিব এই গোটেই দিকটো চিন্তা কৰি আমাক এমাহৰ ভিতৰত এখন প্ৰতিবেদন দিবলৈ বিত্তমন্ত্ৰী অজন্তা নেওগ আমাৰ মন্ত্ৰী ৰনোজ পেগু মন্ত্ৰী বিমল বৰা মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত আমি এখন কেবিনেট সাব কমিটি গঠন কৰি দিছো তেওঁলোকে এমাহৰ ভিতৰত আমাক পৰামৰ্শ দিব যে অসমৰ যদি প্ৰতিটো ফ্যামিলিকে আমি দিব লাগে আৰু প্ৰতিটো ফ্যামিলি ডেফিনেশন কি যে এজন বুঢ়া মানুহ আছিলে তেওঁৰ লৰা ছোৱালী মিলি এটা ফ্যামিলি নে গুটেই কেটা বিয়া হোৱা লৰাক ধৰি এটা ফ্যামিলি দেউতাক মাকক লৈ এটা ফ্যামিলি নে গুটেই কেটা বিয়া হোৱা গুটেই কেজনী বোৱাৰী মিলি এটা ফ্যামিলি হ'ব বা গুটেই কেজন বোৱাৰী বেলেগে বেলেগে এটা ফ্যামিলি হ'ব ফ্যামিলি ডেফিনেশন আৰু আমি কিমান দূৰলৈকে আমাৰ ৰাজ্যৰ বিত্তীয় অৱস্থাই পাৰিব এটাটো সকলো এটা লিমিটো থাকিব এটাটো এটা আঁচনিতে গোটেই টকা দিবও নোৱাৰে গতিকে এই গোটেই আঁচনিখনৰ ওপৰত আমি এমাহৰ ভিতৰত পৰামৰ্শ দিবৰ কাৰণে আমি আজি কেবিনেট উপসমিতিখন গঠন কৰি দিছো তৃতীয়তে আপোনালোকে জানে যে আমাৰ চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কৰিবৰ বাবে ৰাজ্য চৰকাৰে যোৱা বছৰটোত আপ্ৰাণ প্ৰচেষ্টা চলাই আহিছিল এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ৰিকমেণ্ডৰী যিটো বডি আইকমছ তেওঁলোকে এই ক্ষেত্ৰত এটা পজিটিভ ৰিপৰ্ট ইউনেস্কোলৈকে পঠোৱা বুলি আমি প্ৰাৰম্ভিকভাৱে এটা খবৰ পাইছো কিন্তু জুলাইত ভাৰতৰ অধ্যক্ষতাত ইউনেস্কোৰ বৈঠক বহিব দিল্লী এই সময়ছোৱাত
ইউনেস্কোৰ প্ৰতিখন ৰাষ্ট্ৰই যাতে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাত সহায় কৰে সেই কাৰণে প্ৰত্যেক ইউনেস্কোৰ প্ৰত্যেক সদস্য ৰাষ্ট্ৰৰ এম্বেছাডৰ যোন দিল্লীত আছে সেই এম্বেছাডৰ সকলক ৰাজ্য চৰকাৰৰ পৰা যোগাযোগ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে থ্ৰু মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছ ইউনেস্কো এনেকুৱা এটা